আমি মৃত্যুৰ সময়ত যি চিন্তা কৰোঁ, যাৰ কথা ভাবোঁ, সেয়াই আকৌ জন্ম লওঁ। এয়া ভাগৱতত লিখা আছে। আজি মই আপোনালোকক এটা সঁচা কাহিনী শুনাম। এই কাহিনীটো শুনিলে আপোনালোকে কিমান সঁচা কিমান মিছা গম পাব। আহক কাহিনীটো শুনো। এজন ৰজা আছিল। ৰজাজনৰ নাম আছিল ভৰত। ভৰতৰ এই সংসাৰত থাকি আমনি লাগিছিল। গতিকে তেওঁ এদিন পত্নী, ল'ৰা-ছোৱালী, প্ৰজা, সভা সকলোকে এৰি ভগৱানৰ নাম ল'বলৈ বনলৈ বুলি গুচি গ'ল। কিয়নো তেওঁ সকলোৰে পৰা আমনি পাইছিল। সকলোকে এৰি বনত ভগৱানৰ নাম ল'বলৈ ধৰিলে। সেই সময়তে ৰজা ভৰতে দেখিলে নদীখনৰ সিপাৰে এজনী গৰ্ভৱতী হৰিণাই পানী খাই আছে। ইমানতে এটা সিংহ গৰজি উঠিল। সিংহৰ মাত শুনাৰ লগে লগে হৰিণাজনী ভয়ত নদীত জাপ মাৰি দিলে আৰু ভয়তে পানীৰ মাজতে পোৱালি দিলে। ভৰতে এই দৃশ্য দেখি দৌৰি গ'ল আৰু হৰিণাজনীৰ পোৱালিটো বচাই ল'লে, কিন্তু মাকক বচাব নোৱাৰিলে। ভৰতে পোৱালিটো ঘৰলৈ লৈ আহিলে আৰু ধুনীয়াকৈ চাফা কৰি জুই সেক দিলে। এনেকৈয়ে পোৱালিটো চোৱা-চিতা কৰিলে। ভৰতে পোৱালিটো কেইদিনমান চোৱা-চিতা কৰি বনত এৰি দিব লাগিছিল, কিন্তু ভৰতে সেয়া নকৰিলে। ভৰতে পোৱালিটো নিজৰ সন্তানৰ নিচিনা তুলিবলৈ ধৰিলে। ভৰতে ল'ৰা-ছোৱালী, পত্নী, ৰাজ্য সকলোকে এৰি দিছিল, কিন্তু এজনী হৰিণা পোৱালিৰ কাৰণে ইমান মোহ। আগতে ভৰতে ভগৱানৰ নাম জপ কৰিছিল, কিন্তু এতিয়া লাহে লাহে সেয়াও পাহৰিবলৈ ধৰিলে। অনবৰতে হৰিণাজনীৰ লগতে ব্যস্ত থাকিল। এনেকৈয়ে চাওঁতে চাওঁতে ৰজা ভৰত বুঢ়া হৈ আহিল আৰু জীৱনৰ অন্তিম সময় ওচৰ চাপিল। ভৰতে ক'তো যাব নোৱাৰা হ'ল আৰু অনবৰতে বিচনাতে পৰি থাকিল। বিচনাত পৰি পৰি ভৰতে হৰিণাজনীকে চাই থাকিলে। এদিন সেইফালেদি এটা হৰিণাৰ ঝুম আহিছিল আৰু সেই হৰিণাৰ ঝুমটো দেখি ভৰতে ডাঙৰ কৰা সেই হৰিণাজনী ঘৰ এৰি সিহঁতৰ লগত গুচি গ'ল। হৰিণাজনী যোৱা দেখি ভৰতে তাকে মনত পেলাই পেলাই থাকিবলৈ ধৰিলে আৰু হৰিণাজনী মনত পেলাই পেলাই ভৰতে প্ৰাণ ত্যাগ কৰিলে। মৃত্যুৰ পিছত ভৰতে আকৌ হৰিণা বনি জন্ম ল'লে। জন্ম ল'লে যদিও ভৰতৰ আগৰ জন্মৰ কথা সকলো মনত আছিল। হৰিণাৰ ৰূপ লৈ ভৰতে দক্ষিণ ভাৰতৰ সেই আগতে তপস্যা কৰি থকা ঠাইলৈ গুচি গ'ল। তাত গৈ ভৰতে এজন ব্ৰাহ্মণক তপস্যা কৰি থকা দেখিলে আৰু সেই ব্ৰাহ্মণজনক চাই চাই হৰিণাৰ ৰূপত ভৰতে জানি বুজি নদীত জাপ দি মৃত্যু হৈ গ'ল। শেষত ব্ৰাহ্মণক চাই চাই মৃত্যু হোৱাৰ কাৰণে ভৰতে তৃতীয়টো জন্ম ব্ৰাহ্মণ হৈ জন্ম ল'লে। ভৰতে বহুত ভজন কীৰ্তন কৰাৰ কাৰণে গোটেই ৩টা জন্মৰ কথা মনত আছিল। আগৰ জন্মত মই কি আছিলোঁ, কি কৰিছিলোঁ সকলোবোৰ মনত আছিল। এইবাৰ ভৰতে নিশ্চিত কৰি ল'লে যে লাগিলে যিয়েই নহওক সংসাৰী কেতিয়াও নহয়। যেনেকৈ লাহে লাহে ডাঙৰ হ'ল, ভৰতৰ পিতাকে নাম থলে ভৰত। ভৰতক পিতাকে গায়ত্ৰী মন্ত্ৰ শিকালে, কিন্তু ভৰতে পিতাকক ওম শব্দটো উচ্চাৰণ কৰি নুশুনালে। ভৰতে ভাবিলে আজি গায়ত্ৰী মন্ত্ৰ শিকাইছে, কাইলৈ বেলেগ কিবা শিকাব, গতিকে মই একো নিশিকো, সংসাৰী নহওঁ। ভৰতে একো কাম নকৰিছিল। ঘৰত সকলোৱে খাই যোৱা জুঠাবিলাক ভৰতে শেষত খাইছিল। এদিন ভৰতৰ পিতাৰ মৃত্যু হ'ল। ভৰতৰ আৰু 2জন ভায়েক আছিল। সিহঁতে ভাবিলে ইয়াক কিবা কামত লগাই দিব লাগিব, তেতিয়া ভাল হ'ব। সেইবুলি ওচৰতে এজন মানুহৰ ঘৰত খেতি ৰখীয়াৰ কামত লগাই দিলে। ভৰতে খেতি ৰখিবলৈ গ'ল। তাত গৈ ভৰতে খেতি ৰখা দূৰৰে কথা, ওচৰে পাজৰে যিমানবিলাক গৰু ছাগলী জীৱ-জন্তু আছিল সকলোকে মাতি আনি খেতিবিলাক খুৱাবলৈ ধৰিলে। খেতিৰ মালিকে এই কথা গম পাই ভৰতৰ ককায়েকক গৈ ক'লেগৈ যে এনেকুৱা কি মানুহ দিলি, কামটো নকৰেই গোটেই খেতিবিলাক নষ্ট কৰিলে। ভাইকে এই কথা শুনি ভৰতক বহুত গালি শপনি পাৰি মাৰিলে, কিন্তু ভৰতে একো মাত নামাতিলে, মনে মনে থাকিল। ভৰতে একো কামেই ভালকে নকৰিছিল, জানি বুজি বেয়া কৰিছিল। এদিন 2জন ভাইকে ভৰতৰ পৰা আমনি পাই ভৰতক ঘৰৰ পৰা উলিয়াই দিলে। ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে মনে মনে ভৰতে ভাল পাইছিল আৰু ভাইকক ক'লে মই ইমান দিনৰ পৰা যাব বিচাৰিছিলোঁ, কিন্তু আজি নিজে উলিয়াই দিছ কাৰণে মই বৰ সুখী আছোঁ, কাৰণ মই নিজে নিজে যোৱা হ'লে মোৰ পাপ লাগিল হয়। এই বুলি কৈ ভৰতে ঘৰৰ পৰা ওলাই গ'ল। এনেকৈয়ে এদিন ভৰতে ভগৱানৰ নাম লৈ লৈ খেতিৰ মাজত শুই আছিল। এনেতে ভৰতে দেখিলে ওচৰৰে কিছুমান আদিবাসী মানুহে এজন মানুহক ধৰি বান্ধি গা পা ধুৱাই পূজা কৰি বলি দিবলৈ লৈ গৈছে আৰু বলি দিবলৈ ধৰা সেই মানুহজন কেনেবাকৈ তাৰ পৰা পলাই গুচি গ'ল। সকলোৱে মানুহজনক বিচাৰি পিছে পিছে খেদি গ'ল, কিন্তু মানুহজনক ধৰিব নোৱাৰিলে। সেই সময়তে মানুহবিলাকে ভৰতক লগ পালে। ভৰতক দেখি সকলোৱে ক'লে যে এইটোৱে ভাল হ'ব, ইয়াকে ধৰি লৈ যাওঁ। এই বুলি ভৰতক ধৰি বান্ধি লৈ গ'ল। নদীত গা ধুৱালে, নতুন কাপোৰ পিন্ধালে, পূজা পাঠ কৰিলে আৰু সকলোৱে নানা প্ৰকাৰৰ ভোজন খাবলৈ দিলে।
ভৰতে ভগৱানক ক'লে, বা প্ৰভু তোমাৰ লীলা, আজি ইমান দিনৰ পৰা ভোকত আছো, পানী এটোপাও পোৱা নাই, কিন্তু আজি মোৰ ইমান শুশ্ৰূষা হৈছে। বহুদিনৰ মূৰত ভৰতে সেইদিনাখনি পেট ভৰাই ভোজন কৰিলে আৰু ভগৱানক ধন্যবাদ জনালে। ভৰতক ধৰি নি সকলোৱে কালীমাৰ আগত বহুৱালে। ভৰতে মা কালীক ভগৱান কৃষ্ণৰ ৰূপত দেখা পালে। তেওঁ ক'লে, বা প্ৰভু, আজি তোমাক এই ৰূপত দেখা পাইছো, জিভা ওলাই আছে, কিমান ধুনীয়া ৰূপ, আপোনাক এই ৰূপত কিমান ভাল লাগিছে। ইমানতে এখন ডাঙৰ তৰোৱাল লৈ এজন মানুহ ভৰতৰ ওচৰলৈ আহিল আৰু ভৰতক ক'লে, তোৰ শেষ ইচ্ছা কি আছে ক, তোক আমি এতিয়া বলি দিম। ভৰতে ক'লে, অথনিৰে পৰা সেইকাৰণেহে ইমান খোৱা বোৱা শুশ্ৰূষা হৈছিল। ভৰতৰ চকুজুৰি সজল হৈ উঠিল। ভৰতে ক'লে, হে প্ৰভু, হে কৃষ্ণ, মোৰ মৃত্যুৰ কাৰণে ভয় লগা নাই, কিন্তু মোৰ ভয় এইটো কাৰণে লাগিছে যে মই তৃতীয়বাৰ জনম লৈছো, মাত্ৰ আপোনাক পাবৰ কাৰণে, কিন্তু আজি সেয়াও শেষ হৈ যাব। সৰুৰ পৰা আজিলৈকে মই জঠৰ বনি থাকিলো, সংসাৰত ফচি নাযাওঁ বুলি, কিন্তু হে প্ৰভু, আপোনাৰ যি ইচ্ছা সেয়াই হ'ব। ভৰতে কালীমাৰ ফালে চাই ক'লে, হে মা, আপুনি যদি মোৰ বলি দিয়াত সুখী হৈছে, তেন্তে মই মোৰ ডিঙিটো আপোনাৰ চৰণত অৰ্পণ কৰিছো। এই বুলি ভৰতে ডিঙিটো কালীমাৰ চৰণলৈ আগবঢ়াই দিলে। যেনেকৈ মানুহজনে ডিঙিটো কাটিবলৈ ল'লে, কালীমাৰ মূৰ্তিৰ প্ৰতিমা হিলিবলৈ ধৰিলে আৰু প্ৰতিমাৰ পৰা বিশাল মা কালীৰ সাক্ষাৎ প্ৰকট হ'ল আৰু প্ৰকট হৈ সকলো মানুহৰ ডিঙি কাটি দিলে, মাত্ৰ বাচি থাকিল ভৰত। ভৰতে কালীমাক দেখি প্ৰণাম কৰিলে। ফ্ৰেণ্ডছ, আজি মই যিজন ভৰতৰ কথা কৈছো সেয়া ৰামায়ণৰ ভৰত নহয়, এয়া হৈছে এজন ৰজাৰ কাহিনী। ভৰতক সকলোৱে জ্বৰ ভৰত বুলি কৈছিল। জ্বৰ মানে হ'ল মূৰ্খ। সকলোৱে ভৰতক মূৰ্খ ভৰত বুলিয়ে জানিছিল। আমাৰ এই ভাৰত নামটো এইজন ৰজাৰ পৰাই আহিছিল বুলি কোৱা হয়। ৰামায়ণৰ ভৰতৰ পৰা অহা নাই, এইজন ভৰতৰ পৰাই ভাৰত নামটো সৃষ্টি হৈছিল। এনেকৈয়ে ভগৱানৰ নাম জপ কৰি কৰি ভৰতে এদিন বৈকুণ্ঠৰ ধাম পালেগৈ। গতিকে আমি মৃত্যুৰ শেষ সময়ত যি চিন্তা কৰোঁ সেয়াই আমি জনম পাওঁ। এয়াই আছিল আজি মোৰ কাহিনীটো। কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই ফ্ৰেণ্ডছ।